Hello guys, welcome to my channel. So guys, আজি হদিয়াত আমাৰ ইয়াতে পলিউশন চেণ্টাৰ এটা খুলিবলৈ গৈছে। উদ্বোধনটো আজি হ'ব, এইটো চাই লওক আপোনালোকে। কৰি আনিছো আৰু সেই নিয়মে তেখেতে আহি আমাৰ সন্মুখত উপস্থিত হৈছে। এই অনুষ্ঠানটো উদ্বোধন কৰাৰ প্ৰাক মুহূৰ্তত এখন চিৰাং গামোচাৰে আমি সম্বৰ্ধনা জনাওঁ। আচ্ছা, এইটো পলিউশন চেণ্টাৰটো কাৰ? এইটো সিৰাজুদ্দিন মহোদয় ন? ইয়াতে কি ফেচিলিটি কি আছে আপোনালোকৰ? পলিউশনটো হ'ব, পলিউশনৰ যিটো ফাইন লাগি থাকে সেই ফাইনবিলাক ইয়াতে হ'ব আৰু বেলেগ কিবা ফেচিলিটি? বেলেগ ফাইনৰ ব্যৱস্থা হ'ব আৰু যিটো মানে পলিউশন বা ইঞ্চুৰেঞ্চ টেক্স যিটো ফাইন চাইন লগা থাকে সেইবিলাক ইয়াতে হ'ব। টেক্সৰ ব্যৱস্থা হ'ব। আপোনালোকৰ মেচিন কি আছে? মেচিন পেট্ৰল আৰু ডিজেল। দেখাব নেকি অকণমান ৰাইজক বস্তুটো? তো গাইজ আপোনালোকে দেখি পাইছে, এইটো ইহঁতৰ মানে ডিজেলৰ হয়। ডিজেল এইটো ডিজেলৰ হয়। এইটো কি কৰে? এইটো ডিজেল গাড়ী, যেনেকৈ ট্ৰাক, বলেৰো এইবিলাক ডিজেলৰ মানে পলিউশ্যন এইটো মানে টেষ্ট কৰে ন? এইটো হৈ গ'ল পেট্ৰলৰ। এইটো বাইক, গাড়ী, এল্ট্ৰ, চুজুকি যিকোনো গাড়ী পেট্ৰলৰ সেইটো হ'ব। এইটো ন? আৰু আপোনালোকে ইজন কোন হয়? এইজন অপাৰেটাৰ হয় ন? আচ্ছা, আপুনি আপোনাৰ নামটো কি আছিলে? চেত্ৰী ন? আচ্ছা, আপোনাৰ কি আপুনি ইয়াতে কি ফেচিলিটি আছে না অকণমান কৈ দিয়কচোন। ইয়াত আপোনাৰ পলিউশ্যনৰ পৰা আদি কৰি মানে ভেহিকেলৰ ক্ষেত্ৰত সকলো বস্তু ইয়াত চলিউশ্যন হৈ যাব। মানে আপোনাৰ ফিটনেছ আদি কৰি মানে যিমান চালন আছে চব এভৰিথিং হৈ যাব ইয়াতে। কি হ'ব ইয়াতে? ইয়াত আপোনাৰ ধৰক গাড়ী বা বাইকত যেতিয়া অনলাইন চালান লাগে ইয়াত সেইটো মানে আপুনি আহি পেলাই পে'ড কৰিব পাৰিব আৰু ধৰক পলিউশ্যনৰ কাৰণে কৰিব পাৰিব, ইঞ্চুৰেঞ্চৰ কাম কৰিব পাৰিব, গাড়ী ইঞ্চুৰেঞ্চৰ। তো এইখিনি সকলোবিলাক সুবিধা ইয়াত হৈ যাব। এতিয়া মানে পলিউশ্যনৰ কাৰণে আৰু তিনিচুকীয়া যাব নালাগে, ইয়াতেই চব বস্তু হ'ব ন? আচ্ছা আচ্ছা। তো আৰু ইয়াতে এজন ছাৰ এজন আছে, আপোনাৰ নামটো? প্ৰথমতে নমস্কাৰ জনাইছোঁ। মোৰ নামটো চফুল আহমেদ আৰু এই অনুষ্ঠানটো যিটো মজুমদাৰ পলিউশ্যন টেষ্টিং চেণ্টাৰ হিচাপে আমাৰ হদিয়াত প্ৰথমবাৰৰ কাৰণে আমি ইয়াতে উপলব্ধ হৈছোঁ আৰু এই উপলব্ধ হোৱাত আমি অত্যন্ত সুখী অনুভৱ ভাবিছোঁ। আৰু ইয়াৰ যোগেদিয়ে আপোনাৰ আজি এই অনুষ্ঠানটো শুভাৰম্ভ হৈছে। লগে লগে এই আৰম্ভণিৰ যোগেদি আমি হদিয়াবাসী যিমানবিলাক মানুহৰ গাড়ী মটৰ আজিকালি প্ৰত্যেকটো ঘৰতে আছে, তেওঁলোকৰ যিমানখিনি অসুবিধা আছে পৰাপক্ষত সৰু কথাবিলাকে বৰ অসুবিধাৰ সৃষ্টি কৰে। এই সৰু হৈছে এতিয়া পলিউশ্যনেই হওক বা ধৰি লওক ইঞ্চুৰেঞ্চে আমাৰ ভাই ৰাজু মজুমদাৰৰ যোগেদি আমি পাইছোঁ। তো এই চেগতে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকজন মানুহে আপোনাৰ ইয়াতে যাতে তেওঁলোকে